Medina. Medina. লক্ষ্মীনাথ কামনী এই বিশেষ সাংবাদিক সম্মান এই সাংবাদিক সম্মান আমি নিশ্চিতভাৱে এনে অসম সাহিত্য সভালৈ মই প্ৰথমতে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যাতে এটা খুব সন্মানীয় এটা বঁটা লক্ষ্মীনাথ ফুকন তেখেতৰ নামত দিয়া হৈছে আৰু নতুন প্ৰজন্মৰ বাবে একচুৱেলি লক্ষ্মীনাথ ফুকন ডাঙৰীয়া তেখেত হৈছে অসমৰ প্ৰথমগৰাকী পেচাধাৰী অৰ্থাৎ প্ৰফেশ্যনেল সাংবাদিক আছিলে যোনে ইংৰাজী মাধ্যমত সাংবাদিকতা কৰিছিলে ইংলিছ জাৰ্নেলিজিম সেই তেতিয়াৰ দিনতে তেওঁ আছাম ট্ৰিবিউনৰ এখন উইকলি পেপাৰ ওলাইছিলে ডিব্ৰুগড়ৰ পৰা তাত তেওঁ সম্পাদক আছিলে এডিটৰ আছিলে পৰৱৰ্তী সময়ত তেওঁ কেলকাতাৰ পৰা বিভিন্ন ৰাষ্ট্ৰীয় নিউজ পেপাৰত কাম কৰিছিলে চ' এনেকুৱা এটা ডাঙৰ সন্মানেৰে সন্মানিত কৰাটো মোৰ কাৰণে মই ভাবোঁ যে সাহিত্য সভাই মোক যোগ্য বুলি বিবেচনা কৰাৰ বাবে সাহিত্য সভাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এনে স্বীকৃতিয়ে ডেফিনেটলি যিকোনো ব্যক্তিকে নহওক আগবাঢ়ি যোৱাত ডেফিনেটলি উৎসাহ জগাই মই পুনৰবাৰ সাহিত্য সভালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ Medina. Medina. লক্ষ্মীনাথ কামনী এই বিশেষ সাংবাদিক সম্মান এই সাংবাদিক সম্মান আমি নিশ্চিতভাৱে এনে অসম সাহিত্য সভালৈ মই প্ৰথমতে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যাতে এটা খুব সন্মানীয় এটা বঁটা লক্ষ্মীনাথ ফুকন তেখেতৰ নামত দিয়া হৈছে আৰু নতুন প্ৰজন্মৰ বাবে একচুৱেলি লক্ষ্মীনাথ ফুকন ডাঙৰীয়া তেখেত হৈছে অসমৰ প্ৰথমগৰাকী পেচাধাৰী অৰ্থাৎ প্ৰফেশ্যনেল সাংবাদিক আছিলে যোনে ইংৰাজী মাধ্যমত সাংবাদিকতা কৰিছিলে ইংলিছ জাৰ্নেলিজিম সেই তেতিয়াৰ দিনতে তেওঁ আছাম ট্ৰিবিউনৰ এখন উইকলি পেপাৰ ওলাইছিলে ডিব্ৰুগড়ৰ পৰা তাত তেওঁ সম্পাদক আছিলে এডিটৰ আছিলে পৰৱৰ্তী সময়ত তেওঁ কেলকাতাৰ পৰা বিভিন্ন ৰাষ্ট্ৰীয় নিউজ পেপাৰত কাম কৰিছিলে চ' এনেকুৱা এটা ডাঙৰ সন্মানেৰে সন্মানিত কৰাটো মোৰ কাৰণে মই ভাবোঁ যে সাহিত্য সভাই মোক যোগ্য বুলি বিবেচনা কৰাৰ বাবে সাহিত্য সভাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এনে স্বীকৃতিয়ে ডেফিনেটলি যিকোনো ব্যক্তিকে নহওক আগবাঢ়ি যোৱাত ডেফিনেটলি উৎসাহ জগাই মই পুনৰবাৰ সাহিত্য সভালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ